এই অধিৱেশনত আহি মই সঁচাকৈ গৌৰৱান্বিত হৈছোঁ অসমৰ গোটেই জাতি জনগোষ্ঠীক একতাৰ দোলেৰে বান্ধি ৰখা সেই অনুষ্ঠান সেই গৰিমা থকা যি অনুষ্ঠানেই হৈছে আমাৰ ছাত্ৰ সন্থা আৰু আজি এই সূত্ৰধৰ ছাত্ৰ সন্থাই যি বৃহৎ আয়োজন কৰিছে এনেকৈ গোটেই ৰাইজসকলক একতাৰ দোলেৰে বান্ধি পেলাইছে সেইটো দেখি আচলতে খুব কিবা লাগি গৈছে মোৰ আজি খুব আনন্দিত হৈছোঁ ছাত্ৰ সন্থা আজিয়ে নহয় সৰুৰ পৰাই এই মাহঁতৰ লগত আগতে যাওঁ দেখোঁ অনুষ্ঠানবিলাক যাওঁ কিন্তু আজি নিজে এনেকৈ আহিছোঁ আৰু এনেকৈ সকলোকে দেখি নিজৰ সাজপাৰ পৰিধান কৰি যি নিজৰ সংস্কৃতি ৰক্ষা কৰাৰ যিটা দায়িত্ব হাতত লৈ পেলাই তেওঁলোকে আজি এনেধৰণৰ এক বৃহৎ অধিৱেশনৰ আয়োজন কৰিছে শলাগ ল'বলগীয়া গতিকে আমি আজি সাংস্কৃতিক জগতখনৰ ক্ষুদ্ৰ আমি কৰ্মী হয় আমি আজি ইয়াত তেওঁলোকৰ মাজত উপস্থিত থাকি আমি সঁচাকৈ গৌৰৱান্বিত হৈছোঁ এনেধৰণৰ অধিৱেশন যাতে প্ৰতি বছৰে আৰু ডাঙৰ হৈ হৈ গৈ থাকে আৰু যাতে ৰাইজসকল সদায় এনেকৈ একেলগে মিলিজুলি নিজৰ জাতি জনগোষ্ঠীক যাতে সদায় হাতত লৈ বুকুত বান্ধি যাতে এনেকৈ আগবাঢ়ি যায় অধিৱেশনত মই উপস্থিত থাকিব পাই খুবেই বেছি সুখী অনুভৱ কৰিছোঁ তেখেতসকলে ইমান গোটেই ৰাইজ ইমান হেঁপাহেৰে গোটেই নিজৰ জাতীয় জনগোষ্ঠীৰ কাপোৰ পিন্ধি আহিছে সাজপাৰ পৰিধান কৰি আহিছে খুব ভাল লাগিছে দেখি ইমানকেইটা সাংস্কৃতিক দলে আহি ইয়াত অংশগ্ৰহণ কৰিছে সঁচাকৈ প্ৰশংসনীয় আৰু মই ইয়াত তেখেতসকলৰ এই বিশাল আয়োজনত অংশগ্ৰহণ কৰিব পাই খুবেই বেছি সুখী অনুভৱ কৰিছোঁ ধন্যবাদ এখন আৰু অধিৱেশনৰ যি সাংস্কৃতিক শোভাযাত্ৰা তাত মই অংশ ল'বলৈ পাই যথেষ্ট সৌভাগ্যৱান বুলি ভাবিছোঁ মোৰ খুব ভাল লাগিছে সকলো ওলাই আহিছে আৰু সূত্ৰধাৰ ছাত্ৰ সন্থাই সূত্ৰধাৰ সমাজখনৰ সকলো ক্ষেত্ৰৰ আচলতে সামাজিক হওক সাংস্কৃতিক শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট কাম কৰি আহিছে যথেষ্ট কষ্ট কৰি আহিছে আশা কৰিছোঁ এনেদৰে কষ্ট কৰি যাওক ধন্যবাদ আজি সদৌ অসম সূত্ৰধৰ ছাত্ৰ সন্থাৰ ৮২সংখ্যক কেন্দ্ৰীয় অধিৱেশনৰ প্ৰথম দিনা কাৰ্যসূচী যোৱাকালি হৈ গ'ল বিভিন্ন জাতীয় দল সংগঠনৰ নেতৃত্বসকল আহিছিল আৰু আজি দ্বিতীয় দিনৰ কাৰ্যসূচীত আজি প্ৰথম সাংস্কৃতিক শোভাযাত্ৰাত আমাৰ বিশিষ্ট অভিনেত্ৰী নিকিতা গোস্বামী দিগাংগনা বৰা বিশিষ্ট কণ্ঠশিল্পী আমাৰ ঋষভ হৰদাস ডাঙৰীয়ানী সকলোৱে আহিছে সকলোৱে বিভিন্ন জাতীয় দল সংগঠনৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ আহিছে সকলোৱে একলগ হৈ আজি বাৰেবৰণীয়া সাংস্কৃতিক শোভাযাত্ৰা ইতিমধ্যে হৈ গ'ল খন্তেক সময়ৰ পিছতে আমি মুকলি সভা আৰম্ভ কৰিম আমাৰ মুকলি সভাত আজি মুখ্য অতিথি হিচাপে উপস্থিত থাকিব অসমৰ মাননীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া আৰু মন্ত্ৰী কৌশিক ৰায় ডাঙৰীয়া বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়া আৰু কমতাপুৰ চাৰিআলি পৰিষদৰ আমাৰ মুখ্য কাৰ্যবাহী সদস্য জীৱেশ ৰায় ডাঙৰীয়া আদিকে কৰি বিভিন্ন ৰাজনৈতিক বিষয়ববীয়াসকল আজি উপস্থিত থাকিব আমাৰ এটাই মূল দাবী বহুদিনৰ পৰা দাবী জনাই আহিছোঁ সূত্ৰধৰ উন্নয়ন পৰিষদখন গঠন কৰিব লাগে আৰু সূত্ৰধৰ উপগ্ৰহ ছাত্ৰ পৰিষদ গঠন কৰিব লাগে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যোৱা এমাহ আগত মোক তেওঁৰ কাৰ্যালয়ত মাতি তেওঁ মোক প্ৰতিশ্ৰুতি দিছে যে আগন্তুক বিধানসভা নিৰ্বাচনৰ আগত সূত্ৰধৰ উন্নয়ন পৰিষদখন গঠন কৰিব আৰু যদি আগন্তুক বিধানসভা নিৰ্বাচনৰ আগত সূত্ৰধৰ উন্নয়ন পৰিষদখন গঠন নকৰে তেতিয়াহ'লে কিন্তু তীব্ৰ আন্দোলন হ'ব
দাদা আপোনালোকে দীৰ্ঘদিনৰ পৰা এই পৰিকল্পনাৰ দাবী উত্থাপন কৰি আহিছে কিন্তু আজিলৈ চৰকাৰে কোনো ধৰণৰ সিদ্ধান্ত লোৱা নাই তেনে ক্ষেত্ৰত আপোনালোকৰ এইবাৰৰ মতামত কেনেকুৱা ধৰণৰ হ'ব আশ্বাস প্ৰদান কৰিছে যিহেতু আমি লাগি আছোঁ আৰু সেই বিষয়টোলৈ যদি আমাৰ মাজত আলোচনাবিলাক সঠিক ৰূপে নহয় তেতিয়াহ'লে আমি আন্দোলন কৰিম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।